মাজত মাথোন কেইটামান ক্ষণ বৰ্ষাপাৰাত আৰম্ভ হ'ব মহিলা বিশ্বকাপৰ উদ্বোধনী মেচ। প্ৰথমখন মেচত ভাৰতৰ মুখামুখি হ'ব শ্ৰীলংকা। সাজু হৰমনপ্ৰীত কৌৰৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দল। মঙলবাৰে আবেলি বৰ্ষাপাৰাৰ এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন হাই ভল্টেজ মেচ। উদ্বোধনী মেচত অৱতীৰ্ণ হ'ব ঘৰুৱা দল ভাৰত আৰু শ্ৰীলংকা। ইতিমধ্যে দুয়োটা দলেই গুৱাহাটীত উপস্থিত হোৱাৰ লগতে সোমবাৰৰ দিনটোত বৰ্ষাপাৰাত কঠোৰ অনুশীলনত ব্যস্ত থাকিল দুই দলৰ খেলুৱৈ। মেচৰ পূৰ্বে অনুষ্ঠিত হ'ব লগা 40 মিনিটৰ উদ্বোধনী অনুষ্ঠানটো BCCIয়ে উৎসৰ্গা কৰিছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত। সেই অনুসৰি গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব প্ৰখ্যাত সংগীত শিল্পী শ্ৰেয়া ঘোষাল, অংগৰাগ পাপন মহন্ত আৰু জয় বৰুৱাই। মেচৰ টছ কৰাৰ ঠিক 20 মিনিটৰ আগত উদ্বোধনী অনুষ্ঠানৰ এটা অংশ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে ইনিংছ বিৰতিত বাকী 20 মিনিটৰ অনুষ্ঠানো ৰূপায়ণ কৰা হ'ব। তদুপৰি দুপৰীয়া 12 বজাৰ লগে লগে দৰ্শকৰ বাবে মুকলি কৰা হ'ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। সোমবাৰে বৰ্ষাপাৰাৰ 91 ইয়াৰ্ছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকাই। দৰ্শকৰ বাবে গেট আপোনাৰটো 12টা বজাৰ পৰা খোলা থাকিব। 3টা বজাত মেচ হ'ব। টছৰ আগত আমাৰ মই অলপ আগতে কৈছিলোঁ আপোনাক, টছৰ আগত আপোনাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হ'ব আৰু নেক্সটটো হ'ব আপোনাৰ এটা ইনিংছ চেছ হোৱাৰ পিছত। তাৰমানে আপুনি ধৰক যিহেতু 20 মিনিট এলট কৰা গৈছে, আমাৰ এইখিনিও কৈ দিছোঁ আপোনালোকক যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ আগভাগ ল'ব আমাৰ অসমৰ অতি মৰমৰ ছিংগাৰ আমাৰ পাপন, আৰু তাৰপিছত বম্বেৰ পৰা আহিব শ্ৰেয়া ঘোষাল। ইফালে মেচৰ পূৰ্বে অসম ক্ৰিকেট সন্থাৰ সৈতে যুটীয়াভাৱে যান বাহন শাখাৰ DCP জয়ন্ত সাৰথী বৰাইও সম্বোধন কৰে সংবাদমেল। ক্ৰিকেট মেচ উপভোগ কৰিবলৈ অহা দৰ্শকৰ সুবিধাৰ্থে কেতবোৰ যান বাহনৰ নীতি নিৰ্দেশনা অৱগত কৰে তেওঁ। এই খেলখন যিহেতু প্ৰথমবাৰৰ কাৰণে অসমত গুৱাহাটী চহৰত ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ এখন ৱমেন্স ৱৰ্ল্ড কাপ হৈছে, গতিকে এইখন যদি ভালভাৱে সম্পূৰ্ণ হয় এইটো সকলোৰে কাৰণে এটা গৌৰৱৰ কথা হ'ব। গতিকে মই আপোনালোকৰ সহায়ত মই অসমবাসীয়ে গুৱাহাটীবাসীয়ে অনুৰোধ জনাইছোঁ, যিটো ট্ৰেফিক আমি ৰুলছ এণ্ড ৰেগুলেশ্যন ইমপ্লিমেণ্ট কৰিম, বিশেষকৈ আমি এটা ট্ৰেফিক এৰেঞ্জমেণ্ট কৰিছোঁ, সেইটোত যাতে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়ায়। মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত শ্ৰীলংকাক পৰাভূত কৰিবলৈ সাজু ওমেন ইন ব্লু। মেচৰ পূৰ্বে সংবাদমেলত অসম কন্যা উমা চেত্ৰীক প্ৰশংসা কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। It's an advantage that we have one local girl who can help us with the conditions, as we haven't played much cricket here. But right now I don't think it's the right time to reveal our playing 11. But in the last two practice matches she has shown the caliber she has, and she batted beautifully in both the innings. She is someone who is equally important in our team. But she looks ready. If she get opportunity, I'm sure she will definitely give 100%. উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত BCCIৰ নতুন কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ কথা। সোমবাৰে দুপৰীয়া মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে মহিলা বিশ্বকাপৰ সন্দৰ্ভত মন্তব্য কৰিছে দ্বিতীয়টো কাৰ্যকালৰ বাবে BCCIৰ সচিব পদ অলংকৃত কৰা অসম সন্তান দেৱজিৎ শইকীয়াই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আজি হৈছে যে অহাকাইলৈ গুৱাহাটীত মহিলা বিশ্বকাপ অনুষ্ঠিত হ'ব, আৰু সেই বিশ্বকাপৰ লগত সংগতি ৰাখি যিহেতু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ কিছুদিন আগতে হেৰাই গ'ল, তেওঁৰ সন্মানৰ খাতিৰত আমি অহাকালি যিখিনি আমাৰ BCCI আৰু ICCৰ অপেনিং চেৰিমনি আছে, গোটেই অনুষ্ঠানখিনি আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে আমি অনুষ্ঠিত কৰিম। এইটো তাতে কোনো চেলিব্ৰেশ্যনছ তেনেকুৱা নহয়। গোটেই অনুষ্ঠানটো মেটছখন আৰম্ভ হোৱাৰ লগতে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা দলৰ মাজত যিখন প্ৰথম উদ্বোধনী খেল অনুষ্ঠিত হ'ব, তাৰ লগত যিখিনি অপেনিং চেৰিমনি আছিলে, গোটেই চেৰিমনিখিনি আমি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছোঁ, আৰু তেওঁৰ যিবিলাক সংগীতৰ সৃষ্টিৰাজি আছিলে সেইখিনি আমি ৰাইজৰ আগত পৃথিৱীৰ প্ৰেক্ষাপটত আমি সেইখিনি আগবঢ়াই লৈ যাম। অংগৰাগ পাপন মহন্ত থাকিব, শ্বিলং কয়াৰ অফ চেম্বাৰ্ছ থাকিব, তাৰ উপৰি জয় বৰুৱা থাকিব, আৰু সৰ্বশেষত শ্ৰেয়া ঘোষাল।
তেওঁলোক সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। জুবিন গাৰ্গৰ যিকেইটা খুব বিখ্যাত গান আছিলে সেই গানকেইটা তেওঁলোকে পৰিৱেশন কৰিব। আৰু মই ভাবোঁ যে এইটোৰ দ্বাৰা ক্ৰিকেটৰ যিটো আমাৰ হেৰি আছে, ফ্ৰেটাৰ্নিটি আছে বুলি কয়, বা ক্ৰিকেটৰ যিটো আমাৰ অনুষ্ঠান আছে আমাৰ ফালৰ পৰা জুবিন গাৰ্গক সেয়াই আমি সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি জনাবলৈ সক্ষম হ'ম। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ হাই ভল্টেজ মেচ। বিশ্ব ক্ৰীড়াংগনত চিৰস্মৰণীয় হৈ থাকক হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।